বাণিজ্যিক চহৰ তিনিচুকীয়াৰ পদপথ দখল কৰি একাংশই চলোৱা ব্যৱসায়ৰ বাবে চহৰখনত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। গতিকে চহৰখনত যান-জঁটৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ চহৰখনত অবৈধ দখলৰ বিৰুদ্ধে তিনিচুকীয়া পৌৰসভাই চলাইছে উচ্ছেদ অভিযান। তিনিচুকীয়াৰ GNB পথৰ পৰা তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ যোৱা পথৰ লগতে বিভিন্ন পথত পৌৰসভাই চলাই উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ পূৰ্বে অবৈধভাৱে পদপথ দখল কৰি ব্যৱসায় চলাই থকা ব্যৱসায়ীসকলক প্ৰদান কৰিছিল জাননী। পৌৰসভাৰ জাননীক আওকাণ কৰি ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে চলাই উচ্ছেদ অভিযান। এইটো এভিকশ্যন ড্ৰাইভ আমি ৰেগুলাৰলি কৰোঁ। লাষ্ট যোৱা বছৰে কৰা হৈছিলে, কিন্তু এতিয়া যিহেতু গম পাইছোঁ যে আৰু বেছি কনজাষ্টেড হৈ গৈছে আমাৰ টাউনখন, তো সেইটো কাৰণে আমি ক্লিয়াৰ কৰাইছোঁ। এতিয়া আমি জোন ৱাইজ ক্লিয়াৰ কৰাইছোঁ। আজি চিভিল হস্পিটেললৈকে আমি কৰালোঁ। এইকেইদিন কণ্টিনিউৱাছলি নেক্সট এক মাহলৈকে আমি কৰাই গৈ থাকিম ৰেগুলাৰলি এভিকশ্যনটো। তেওঁলোকক একচুৱেলি কি হৈছিলে, তেওঁলোকক আপোনাৰ আমি 15 দিনমান আগতে তেওঁলোকক নটিফাই কৰা হৈছিলে ভেণ্ডিং জোন। এতিয়া ভেণ্ডিং আৰু ন' ভেণ্ডিং জোন নটিফাই কৰা হোৱাৰ পিছত তেওঁলোকক আমি ইনফৰ্মো কৰালোঁ, মাইকিং কৰালোঁ। তেওঁলোকক আমি 2 বাৰ নটিচ দিলোঁ। তাৰপিছত তেওঁলোকক আমি লিখিত দিলোঁ। লিখিত দিয়াৰ পিছতো তেওঁলোকে আঁতৰা নাই। তো সেই গতিকে আমি এইটো এভিকশ্যন কৰিব লগা হৈছে আৰু বাইটত কৰি পেলাই। ভেণ্ডিং জোন টোটেল টাউনত 12টা ভেণ্ডিং জোন দিয়া আছে। তাৰে গোটেইকেইটা একজেক্টলি মোৰ এতিয়া মনত নাই, কিন্তু এটা আপোনাৰ পেৰাডাইজৰ সন্মুখৰ যোনকেইটা এৰিয়া আছে সেইখিনি এৰিয়া, যোনখিনি অলপমান খোলা এৰিয়া আছে সেইখিনি আমি ভেণ্ডিং জোন দিয়া হৈছে। তো সেই এৰিয়াখিনিৰ বাহিৰে বাকী য'ত বহিব তেওঁলোকক এভিকশ্যন কৰা হ'ব। কি কয়, এইটো ড্ৰাইভ ৰেগুলাৰলি চলিব এতিয়া। যেতিয়ালৈকে আমি ক্লিয়াৰ নকৰোঁ তেতিয়ালৈকে চলাম। আজি এটা আছে, কাইলৈ আছে, পৰহিলৈ আছে, নেক্সট সোমবাৰলৈকে আছে, চলি থাকিব। ব্যুৰ' ৰিপৰ্ট B+